সন্মত ভাৰত পাকিস্তান। এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ, যুদ্ধ বিৰতিৰ বাবে সাজু এতিয়া সন্মত হৈছে ভাৰত পাকিস্তান। আজি পাকিস্তানে যিহেতু শান্তি বিচাৰিছিল, আহ্বান কৰিছিল, আশা প্ৰকাশ কৰিছিল, এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ, যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে ভাৰত আৰু পাকিস্তান। এইকেইটা দিন 7 মে'ৰ পৰা যিদৰে ধাৰাবাহিকভাৱে পাকিস্তানে আক্ৰমণ কৰিছিল আৰু পাকিস্তানৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল ভাৰত সফলতাৰে। তাৰ পাছতে ভাৰতে আজিৰ দিনৰ ভাগতো সন্ত্ৰাসবাদ কৰা বা সন্ত্ৰাসবাদীক যুদ্ধ কৰিব বা তেনেকুৱা ধৰণৰ এটা মন্তব্য দিয়া হৈছিলে। এই মুহূৰ্তৰ কিন্তু ব্ৰেকিং নিউজ হৈছে যে যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে ভাৰত পাকিস্তান। ভাৰত পাকিস্তান সন্মত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জনাইছে এই কথা। ডনাল্ড ট্ৰাম্পে আৰম্ভণিৰে পৰা কৈ আছে দুয়োটা পক্ষৰ সৈতে কথা পাতিব বিচৰাৰ কথা বা শান্তিৰ কথা, যুদ্ধ বিৰতি কৰাৰ কথা, যুদ্ধ নকৰিবলৈ আহ্বান জনাইছিল ডনাল্ড ট্ৰাম্পে। আৰু সৰ্বশেষত এক প্ৰকাৰ মধ্যস্থতা কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰু জনাইছে এই কথা। দুয়ো দেশকে অভিনন্দন জনাইছে ডনাল্ড ট্ৰাম্পে। পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছো, যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে ভাৰত আৰু পাকিস্তান। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জনাইছে এই কথা। দুয়ো দেশকে অভিনন্দন জ্ঞাপন কৰিছে ডনাল্ড ট্ৰাম্পে। পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিম, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যিহেতু আৰম্ভণিৰে পৰা কৈ আছিল যে যুদ্ধ কৰিব নালাগে, দুয়ো পক্ষকে তেওঁ জানে, দুয়োখন দেশকে তেওঁ জানে, গতিকে তেনে ক্ষেত্ৰত দুই পক্ষই আলোচনা কৰক, এনেকুৱা ধৰণৰ এটা মন্তব্য ডনাল্ড ট্ৰাম্পে দি আছিল। আৰু অৱশেষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যিহেতু মধ্যস্থতা কৰাৰ কথা কৈ আছিল, সকলোৱে বিচাৰিছিল যুদ্ধ নহওক, আৰু এতিয়া যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে ভাৰত পাকিস্তান। পাকিস্তানে আজি এক প্ৰকাৰ পাকিস্তানে শান্তি বিচাৰিছিল, আহ্বান কৰিছিল। পাকিস্তানে এক প্ৰকাৰ পাকিস্তানে দেখিবলৈ পোৱা গৈছিলে যে আজিৰ দিনটোত আশা প্ৰকাশ কৰিছিল যাতে ভাৰতে তেওঁলোকৰ এই আহ্বানক মানি লয়, শান্তি বিচাৰিছে, যুদ্ধ আৰু নাই বিচৰা। আৰু তেনেকুৱা ক্ষেত্ৰত যথেষ্ট সময় অপেক্ষাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হল অৱশেষত যে যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে ভাৰত পাকিস্তান।